নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটি শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ আৰু লগ্ন মেষ ৰাশিত আজি মংগল মিথুন ৰাশিত বহি আছে কেতু কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি বুধ শুক্ৰ শনি আৰু ৰাহু মীন ৰাশিত বহি আছে চন্দ্ৰ আৰু লগ্ন মেষ ৰাশি এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ৰাশিফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণৰ যোগ দেখা যায় অৱশ্যে নিজে আনন্দিত হ'ব পাৰিব হঠাৎ কোনো সিদ্ধান্ত নল'ব বিদ্যাত শুভ নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ প্ৰেমত সাৱধান হওক ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ কাপছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি মাটি বাৰী সা সম্পত্তি কিনোতে অলপ সাৱধান হওক কৰ্মস্থানত কামৰ হেঁচা বৃদ্ধি পাব কোনো শুভ সংবাদৰ বাবে উপকৃত হ'ব পাৰিব ব্যৱসায় বাণিজ্যত সফলতা লাভ লাকি কালাৰ হ'ব ক্ৰীম কালাৰ আনলাকি কালাৰ য়েলো কালাৰ এতিয়া মিথুন ৰাশি জেমিনি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কাম কাজৰ দায়িত্ব বৃদ্ধি পাব নতুন কামৰ বাবে দূৰ ঠাইত ভ্ৰমণ হ'ব পাৰে সামাজিক আৰু ৰাজনীতিবিদসকলৰ আজি কিছু শুভ দেখা যায় প্ৰেমত উৎসাহ বৃদ্ধি মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নৱৰাত্ৰি বুলি দেৱী দুৰ্গাৰ আৰাধনা কৰক দুৰ্গা স্তোত্ৰ পাঠ কৰক ভাল ফল দিব মেৰুণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত বিভিন্ন বিপদৰ পৰা মুক্তি লাভ ধনৰ আগমন ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি প্ৰেমত সন্দেহ থাকিব হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ লিখিছে যে ডাঙৰীয়া মোৰ মকৰ ৰাশি গতিকে বৰ্তমান শনিৰ চেঞ্জ মোৰ বাবে বেয়া নেকি আপোনাৰ পৰা জানিব বিচাৰিছে হয় যোৱা 29 মাৰ্চত শনি গ্ৰহৰ চেঞ্জ হৈছে ট্ৰেনজিট হৈছে আৰু শনি গ্ৰহ কিন্তু মীন ৰাশিলৈ গমন কৰিছে কুম্ভৰ পৰা মীনলৈ গৈছে গতিকে কিছু ৰাশিৰ বাবে ভাল কিছু ৰাশিৰ বাবে বেয়া আৰু শনিৰ মীন ৰাশিত গমন অৱশ্যে কিছু ৰাশি যেনে মকৰ ৰাশিয়ে কিছু সকাহ পাব কিন্তু মেষ ৰাশিৰ বাবে 7.5 বছৰ 7.5 আৰম্ভণি হ'ব আৰু যথেষ্ট ষ্ট্ৰাগলো থাকিব আগতে মকৰ ৰাশিত আছিলে এতিয়া মকৰ ৰাশিসকলৰ ষ্ট্ৰাগল যথেষ্ট পৰিমাণে কমিব যোৱা প্ৰায় 7.5 বছৰ মকৰ ৰাশিসকলৰ কিন্তু সাংঘাতিক ষ্ট্ৰাগলৰ মাজেদি সময় গৈছে গতিকে এতিয়া কিছু ভাল কিন্তু শনি দেৱতাক আপুনি সদায় স্মৰণ কৰক কুম্ভ ৰাশিয়ে মীন ৰাশিটো ৰাখিবই লাগিব মেষ ৰাশিয়ে কৰিব লাগিব মকৰ ৰাশিও কৰিব লাগিব আৰু তেতিয়াহে আপুনি অহা দিনবোৰত ৰজাৰ নিচিনা সা সম্পদ আৰু শক্তিশালী হৈ উঠিব পাৰিব মকৰ ৰাশিৰ লোকসকল ধন্যবাদ হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড পেজ অফ শ্ব'ৰ্টছ এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে পুৰণা মামলা মকদ্দমাৰ পৰা মুক্ত হ'ব ভ্ৰমণত শুব ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব পাৰে শাৰীৰিক শুব ঘৰুৱা দিশত শান্তি বজাই থাকিব গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি হেৰুৱা সম্পত্তি পুনঃপ্ৰাপ্তি হ'ব পাৰে শৰীৰ সম্পৰ্কে উদাস নহ'ব আনৰ কথাত বেছি মনোযোগ নিদিব বিদ্যাত শুভ ফল প্ৰেমত মধ্যম ফল গল্ডেন কালাৰ লাকি ক্ৰীম বৰণটো আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ পেণ্টাকলছ এণ্ড পেণ্টাকলছ লিব্ৰা আজি বন্ধুবৰ্গৰ লগত বিভেদ হ'ব পাৰে পাৰিবাৰিক দিশত শান্তি সমৃদ্ধি থাকিব শিল্পী অভিনেতাসকলৰ বাবে শুভ ব্যৱসায় বাণিজ্যত শুভ ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড নাইট অফ শ্ব'ৰ্টছ আজি সমাজসেৱীসকলৰ অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব যোগাযোগ আদিত শুভ মাতৃৰ শুভ বিয়া বাৰুৰ যোগাযোগত শুভ ফল য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয় হৈছে
কীটনাশক বাস্তুযন্ত্ৰ। এয়া হ'ল কীটনাশক বাস্তুযন্ত্ৰ। যদি কোনো বেয়া মনোভাৱৰ ব্যক্তিয়ে আপোনাৰ ঘৰ, দোকান বা ব্যৱসায় প্ৰতিষ্ঠান বান্ধি ৰাখিছে, যাৰ ফলত আপোনাৰ ওপৰত অশুভ প্ৰভাৱ পৰে, তেনেহ'লে কীটনাশক বাস্তুযন্ত্ৰ প্ৰতিষ্ঠা কৰক আৰু অশুভ ফল ই কিন্তু কটাই তুলিব পাৰে। তেনেকুৱা ক্ষমতা আছে এই যন্ত্ৰমৰ। এই যন্ত্ৰমক প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ 10 to 15 days সময় লাগে। তাৰমানে 10 to 15 days পূজা পাতলৰ মাজেৰে যন্ত্ৰটো বনাব লাগে। যদি ব্যৱসায়ত লাভ হোৱাৰ পিছতো কিছুমান বিসংগতিয়ে দেখা দিয়ে, তেতিয়াও এই যন্ত্ৰ স্থাপন কৰিব পাৰে। জুয়ে পুৰাৰ ভয় থাকিলে এই যন্ত্ৰমে আপোনাক ৰক্ষা কৰিব। সদায় যন্ত্ৰটোক ধূপ চাকি দেখুৱাব, মন্ত্ৰ মাতিব, ওম বাস্তু দেৱতায় নমঃ, ওম নমঃ নাৰায়ণ নমঃ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। এতিয়া গৈছোঁ দুখন কাৰ্ড, ওৱান্স এণ্ড দ্য ষ্টাৰ, ধনুৰাশি, চেজিটেৰিয়াছ। আজি নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান পাব পাৰে। শৰীৰৰ প্ৰতি যত্ন লওক। আজি ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমত ভুল বুজাবুজি থাকিব। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি কামাখ্যা দেৱীৰ মন্দিৰত দান ধ্যান কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে নিজৰ মান সন্মান বজাই ৰাখক। পাৰিবাৰিক দিশত শুভ ফল। চকুৰ বেমাৰে আমনি কৰিব পাৰে। আজিৰ দিনটোত বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ ওৱান্স, কুম্ভ ৰাশি, একুৰিয়াছ। আজি ৰাজনৈতিক আৰু সমাজকৰ্মীসকলৰ বাবে শুভ দিন। কৰ্মত মধ্যম ফল। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। সন্তানৰ বাবে শুভ, প্ৰেমত শুভ, বিদ্যাত বাধা আছে। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত ব্যয় বৃদ্ধি। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ ভয় আছে। ঘৰুৱা দিশত শুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত ঘিউৰ চাকি জ্বলাওক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আৰু প্ৰতি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভত আহোঁ। গতিকে আপুনিও পোনপটীয়াকৈ মোলৈ জ্যোতিষ সম্পৰ্কীয় কুৱেশ্যন কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।